নতুন বছৰত লাভৰ মুখ দেখিছে ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBIয়ে যোৱা ত্ৰৈমাসিকত চৰকাৰী বেংকটোৱে বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে। আজি ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰিছে বিত্তীয় লাভালাভৰ সবিশেষ। প্ৰতিবেদন অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত SBIয়ে 16,891 কোটি টকা লাভ কৰে। এইদৰে SBIয়ে বিগত বৰ্ষৰ অভিলেখো ভংগ কৰিছিল। যোৱা বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত ষ্টেট বেংক অফ ইণ্ডিয়াৰ লাভ আছিল প্ৰায় 9,000 কোটি টকা। এই বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত পূৰ্বৰে অভিলেখ ভংগ কৰি এবছৰত 84% বৃদ্ধিৰে 16,000 কোটি টকা লাভৰ মুখ দেখিছে বেংকটোৱে। পিছে এনে অভিলেখ লাভৰ পিছতো ষ্টেট বেংকৰ শ্বেয়াৰ বজাৰৰ প্ৰদৰ্শন এতিয়াও উন্নত হোৱা নাই। কোম্পানীটোৰ শ্বেয়াৰ বৃহস্পতিবাৰেও ঊৰ্ধ্বগামী হোৱা দেখা পোৱা নগ'ল। বিগত 6 মাহ ধৰি ষ্টকৰ মূল্য উঠানমা হৈ আছে। আজিও ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰৰ মূল্য প্ৰায় 2% হ্ৰাস পাই 753 টকা হয়। চৰকাৰী বেংকটোৱে বিপুল লাভৰ ত্ৰিমাসিক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতো কিয় শ্বেয়াৰ বজাৰত এনে বিফলতাৰ সন্মুখীন হৈছে? বিশেষজ্ঞসকলে উল্লেখ কৰা মতে 16,000 কোটি টকা লাভ কৰাৰ পিছতো ষ্টেট বেংকে লক্ষ্য পূৰণ কৰিব নোৱাৰিলে। সেইবাবে শ্বেয়াৰ বজাৰত বেংকটোৱে বিফলতাৰ মুখ দেখিছে। জানিব পৰা মতে যোৱা 3 মাহত ষ্টেট বেংকৰ নিকা সুতৰ মাৰ্জিন হ্ৰাস পাইছে। ইয়াৰ পূৰ্বৰ ত্ৰৈমাসিকত সুতৰ আয় মুঠ 3.14% বৃদ্ধি পাইছিল, কিন্তু যোৱা 3 মাহত সেই বৃদ্ধি আছিল 3.1%। এই দিশটোৱে সম্ভৱতঃ শ্বেয়াৰ বজাৰতো প্ৰভাৱ পেলাইছে বুলি বিশেষজ্ঞসকলে সম্ভাৱনা প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট TV9 আছাম।